Hello students, this is Pranjal sir, Director of Dasoni classes. আজি আমি কারেন্ট ইলেক্ট্রিসিটির 10 নম্বৰৰ যেটো লেকচাৰ্ছ আমাৰ সেই লেকচাৰ্ছটো আমি ৰেকৰ্ড কৰিব গৈ আছো। আজিৰ লেকচাৰটোত আমি কারেন্ট ইলেক্ট্ৰিসিটিৰ পৰা যিখিনি কোৱেশ্চনছ যে ডাবলি এডভান্স এক্সামত আহিছে চমুকৈ ক'ব গ'লে আমাৰ PCM কম্বিনেশ্যনৰ প্ৰতিজন ষ্টুডেণ্টৰ ইঞ্জিনিয়াৰিঙৰ সপোন যে IITত পঢ়িম, ঠিক আছে। তো IITৰ যি JEE এডভান্স এক্সাম আছে এক্সামত যিখিনি কুৱেশ্যনছ আহিছে সেই কুৱেশ্যনছখিনি আমি ইয়াৰ বাই ইয়াৰ, ঠিক আছে, আমি ইয়াৰ বাই ইয়াৰ আমি ডিছকাছ কৰিব গৈ আছোঁ, ঠিক আছে। তেন মই প্ৰতিটো কুৱেশ্যনছ কৰি দিছোঁ, তেন তোমালোকে চোৱাচোন ধুনীয়াকৈ বুজি পাইছানে নাই পোৱা, ঠিক আছে। It a question to Swa. In the balance condition, the value of resistance of the arms of a Wheatstone bridge are shown in the figure below. The resistance R3 has a temperature coefficient of 0.004 per coulomb. If the temperature of R3 is increased by 100 degrees Celsius, the voltage developed between S and T will be this volt. That means it is a numerical based questions and value to 0 to 9 কিবা numerical value আহিব, ঠিক আছে। এতিয়া কিমান আহে কি আহে আমি এতিয়া চাওঁ। ইয়াত তোমালোকে চোৱা ফিগাৰটো এটো দিছে, ইয়াত R1 দিছে, R2 দিছে, R3 ভ্যালু এটো দিছে, R4 এটো দিছে, ঠিক আছে। তোমাক এতিয়া খুদিছে S and T ইহত দুটাৰ ভিতৰত তোমাক কি উলিয়াব দিছে, ভোল্টেজ ডেভেলপ বিটুইন S and T তোমাক ক্যালকুলেট কৰিব দিছে, ঠিক আছে। তো তাৰ কাৰণে তুমি ইনে যেটো টেম্পারেচাৰ কোএফিচিয়েন্ট দিলে আমি টেম্পারেচাৰ ফৰ্মুলাটো কি জানো, যেতিয়া টেম্পারেচাৰ বাঢ়ে ৰেজিস্ট্যান্স বাঢ়ে, দেন 300 ওহম তো ৰেজিস্ট্যান্স আছিলে, কিন্তু যেতিয়া টেম্পারেচাৰ ইনক্রিজ হৈছে 100 ডিগ্ৰী টেম্পারেচাৰ পালেগে, 100 ডিগ্ৰী সেলসিয়াস পোৱাৰ লগে লগে ফাইনালি টেম্পারেচাৰ বহাৰ লগে লগে ৰেজিস্ট্যান্স বাঢ়িব, দেন 300 ওহম তো গৈ পেলাই ফাইনালি কিমান ওহম হয়গে। তাৰ কাৰণে আমি চালো আমি R dash equal to R naught 1 plus alpha del T দেখিছা। তাৰপিছত R3 dash আমি উলিয়াব লাগে, R naught 300 ভ্যালু দি দিছে 1 plus alpha del T, sorry del T, এইখিনি বহালে আমি কিমান পাম 312 আমি কি পাই আছো as a resistance R3 dash final resistance পাই আছো। এতিয়া তেনে ক্ষেত্ৰত আমি গৈ পেলাই বাইখিনি ৰেজিস্ট্যান্স সেমে ৰাখিছিলে, বাইখিনি ৰেজিস্ট্যান্সৰ টেম্পারেচাৰ বহোৱা নাছিলে, as a whole resistance temperature of the R3 হে ইনক্রিজ কৰিছে, যাৰ কাৰণে আমি অকল R3 ৰেজিস্ট্যান্স টু টেম্পারেচাৰ টু ফাইনাল টেম্পারেচাৰ লিখিলো 312। বাইখিনি সেম আছে তোমালোকে দেখিছা 50 ওহম 50 ভোল্ট আছে কানেক্টেড S পইণ্ট T পইণ্ট, ঠিক আছে। তে কথাটো হল কি আমাক ইহত দুটাৰ মাজত পটেনশিয়াল ডিফাৰেন্স লাগে, ইহতৰ মাজত পটেনশিয়াল ডিফাৰেন্স উলিয়াব গলে VS - VT লাগে। VS বুলি কওঁতে I into R, তো ধৰি লৈছো ইয়াৰ মাজৰে কাৰেন্ট যেটো I1 কাৰেন্ট আহিছে, I1 R3 আকৌ ইফালে I2 এনেকে আহিছে এটো, তো আমাক এটা I1 আৰু I2 লাগে। I1 উলিয়াবলৈ যাওঁতে 60 ওহম আৰু 312 ওহম এই দুইটা দেখিছেন এডাল ওয়্যাৰ দি কানেক্ট হৈ আছে, দুইটা সিৰিজত আছে, তেতিয়াহ'লে কিমান হ'ব 312 plus 60 372 আহিব। দেখিছা ভোল্টেজ কিমান আছে দুইফালে যেটো প্যাৰেললত আছে দুইটা সেকশন, দেন 50 by 372 এন্ড ইফালে তোমাৰ আছে I2 50 by 600 ভোল্ট, ঠিক আছে। 500 plus 100 600 ভোল্ট, I1 I2 ওলাই গ'ল, দেন I1 আৰু I2 ভ্যালু বহাই দিম, ক্যালকুলেশন কৰিম 0.27 ভোল্ট আমাৰ কি ওলাব আনসাৰ ওলাব, ঠিক আছে, বুজি পাইছা। তাৰপিছত আমি গৈ আছো 2019 কোৱেশ্চনত আমি গৈ আছো। 2019 কোৱেশ্চনটো কি দিলে
two identical moving coil galvanometer বাৰে মন কৰিবা two moving coil galvanometer দিছে two moving coil ঠিক আছে there have 10 ohm each okay and full scale deflection 2 microampere current and one of them is converted into a voltmeter of 10 millivolt full scale reading and other one into an ammeter মানে এটা voltmeter convert কৰিলে এটা ammeter convert কৰিলে এটি ঠিক আছে এটা voltmeter convert কৰিলে এটা ammeter convert কৰিলে voltmeter convert কৰিবলৈ হলে moving coil লগত এটা resistance series connection কৰিব লাগিব moving coil galvanometer লগত এটা resistance series connection যেতিয়া আমি কৰিম series connection কৰিলে আমি কি পাম as a voltmeter পাম আৰু moving coil galvanometer লগত এটা resistance যদি আমি parallel connection কৰো তেতিয়া আমি কি পাম ammeter পাম ঠিক আছে আৰু ammeter কৰিলে তাৰ পিছত কৈছে these are then used to measure the voltage and current in the Ohm's law experiment ঠিক আছে where R equal to 1000 ohm Ohm's law যেটো এক্সপ্ৰেছন আছিল তাত ভোল্টমিটাৰ এমিটাৰ আছিল ভোল্টমিটাৰ লগত এটা ৰেজিস্ট্যান্স আমি প্যাৰেলাল কানেকশন কৰি থৈছিলো মানে ওয়াৰডালৰ ৰেজিস্ট্যান্স প্যাৰেলাল কানেকশন কৰা আছিল ঠিক আছে তো এতিয়া আমাক খুদিছে which of the following statement is correct তো স্টেটমেন্ট কেইটামান দিছে আৰু ৰেজিস্ট্যান্স of the voltmeter will be 100 kilo ohm হয় না খুদিছে তাৰ পিছত দিছে the resistance of the ammeter will be 0.02 kilo ohm হয় না খুদিছে আমাক if the ideal cell is replaced by a cell having internal resistance 5 ohm then measured value of R will be more than 1000 ohm ঠিক আছে আৰু দিছে the measured value of R will be 978 to 980 to মাজত থাকিব এটা চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ বুলি কোৱা লগে লগে এনেকুৱা কোৱেশ্চন আহিলে আমি চাৰিটা ষ্টেটমেন্টৰ কাৰণে এইম লৈ পেলাই মেথছটো কৰিব লাগিব তা মেথছটো কৰি যাম কিবা এটা ফাইনাল টাৰ্গেট লৈহে কৰিম কি কৰিম এটা প্ৰথমে আমি ৰেজিস্ট্যান্স অফ দা ভোল্টমিটাৰ উলিয়াবলৈ চাম ঠিক আছে এটা ৰেজিস্ট্যান্স অফ দা ভোল্টমিটাৰ উলিয়াবলৈ যাওঁতে এটো আছিল মুভিং কইল গ্যালভানোমিটাৰ তাৰ লগত মুভিং কইল গ্যালভানোমিটাৰ আছে মুভিং কইল গ্যালভানোমিটাৰ ৰেজিস্ট্যান্স আমাক বাই কোৱেশ্চন দিছে কিমান 10 ওহম দিছে মানে এটো মুভিং কইল গ্যালভানোমিটাৰ তাৰ এজ ৰেজিস্ট্যান্স 10 ওহম ইহত দুটাৰ লগত সিৰিজত এটা ৰেজিস্ট্যান্স কানেক্ট কৰিব লাগিব তেতিয়াহে ই ভোল্টমিটাৰ হ'ব ঠিক আছে The voltmeter value among this is 100 millivolt মানে 100 into 10 to the power minus 3 ঠিক আছে ইনে v equal কি হৈ আছে I into r বুলি কওঁতে r equivalent মই বাৰে কৈছো ভোল্টমিটাৰ হ'বলে হলে গ্যালভানোমিটাৰ ৰেজিস্ট্যান্সৰ লগত এটা ৰেজিস্ট্যান্স সিৰিজ কানেকশন কৰিব লাগিব ধৰি লৈছো rv হেতু সিৰিজ কানেকশন কৰা ৰেজিস্ট্যান্স ভোল্টমিটাৰ ঠিক আছে ইয়াত তোমালোকে দেখিছা rv টো নাই rv টো আমি ইমাজিন কৰি লৈছো যে rv এটা কানেক্ট কৰিব লাগিবই তো rv টোৰ ভ্যালু কিমান হ'ব কিহৰ কাৰণে কাৰণ ফাৰ্স্ট স্টেটমেন্টত আমাক ভোল্টমিটাৰ ৰেজিস্ট্যান্সৰ কথা কৈ থৈছে ঠিক আছে যাৰ কাৰণে আমি এতিয়া এটো কৰিম এখিনি তো আমি v এটো পাইছো I ভ্যালু মানে গ্যালভানোমিটাৰ মাজে যোৱা কাৰণ ইয়াৰ লগত আহিব সিৰিজ কানেকশন rv ঠিক আছে তো rv plus rg দেন rv ভ্যালু উলিয়াবলৈ যাওঁতে rv ভ্যালু উলিয়ালো আমি 5 into 10 to the power 4 ঠিক আছে এফালে -10 আছে তো 550,000 ঠিক আছে 50,000 ৰ পৰা যদি তুমি 10 এটা মাইনাস কৰা 49,990 হুইচ অলমোস্ট ইকুয়াল টু কিমান 50,000 যাৰ কাৰণে rv ৰ ভ্যালুটো কি হৈ আছে less than 10 to the power 5 তো ইয়াত দিছে the resistance of the will be 100 kilo ohm মানে 100 to 10 to the power 3 ঠিক আছে 100 to 10 to the power 3 তো তাৰ সমানটো নহল না গতিকে ফাৰ্স্ট স্টেটমেন্টটো পসিবল নহয় এটা সেকেন্ডত আমি গলো যে আমি সেকেন্ডত গৈছো কি এটো ফিগাৰ বাদ দিয়া এই ফিগাৰটোলে আহা এটো ফিগাৰ আহা এটো হৈছে মুভিং কইল গ্যালভানোমিটাৰ ঠিক আছে মুভিং কইল গ্যালভানোমিটাৰৰ লগত আমি কি কৰি আছো এটা ৰেজিস্ট্যান্স প্যাৰেলাল কানেকশন কৰিছো তো rs বুলি কৈছো হা যেটো মই যে কৈছিলো মুভিং কইল গ্যালভানোমিটাৰৰ লগত এটা ৰেজিস্ট্যান্স প্যাৰেলাল কানেকশন কৰিলে কি এমিটাৰ হয় এইটো মই ধৰিলো rs টো মই কানেক্ট কৰিলো ঠিক আছে প্যাৰেলালি এটা কথাটো হল ইয়াৰ মাজে কিমান কাৰেন্ট যাব ig কাৰেন্ট যাব তো যেটো প্যাৰেলাল কানেকশন কৰিলে গ্যালভানোমিটাৰ এক্ৰছত ভোল্টেজ আৰু s ৰ এক্ৰছত ভোল্টেজ সেম হ'ব লাগিব দেন vg = vs ঠিক আছে মানে rs মানে শান্ট ৰেজিস্ট্যান্স বুলি কয় তো ig rg = is rs ঠিক আছে তো নেখিনি is বুলি কয় ইয়াৰ মাজে যোৱা কাৰেন্টটো কিমান হ'ব এইখিনি টোটাল কাৰেন্টটো i আহিছে না এইখিনি ig হ'ব এইখিনি i - is হ'ব ওপৰলে i - is ওপৰলে আৰু I minus IG ওপৰলে আৰু এপিনে IG হ'ব দেন I minus IG ভ্যালু পুট কৰি পেলাই মই RS ৰ ভ্যালুটো মই উলিয়ালো ঠিক আছে এটো কাৰ ভ্যালু শান্ট ৰেজিস্ট্যান্স টোৰ ভ্যালু
ঠিক আছে এটো মই উলিয়ালো এটো পিছত কামত আহিব এটা কথাটো হল আমাক এটা সেকেন্ড অপশনটোত কি আছিলে সেকেন্ড অপশনটোত আছিলে the resistance of the emitter will be 0.02 kilo ohm মানে এমিটাৰ ৰেজিস্ট্যান্স উলিয়াব লাগে তে এমিটাৰ ৰেজিস্ট্যান্স উলিয়াবলৈ যাওতে মই প্ৰথমে শান্তৰ ৰেজিস্ট্যান্সটো উলিয়াই ললো শান্তৰ ৰেজিস্ট্যান্সটো মই উলিয়ালো এটো মই শান্ত ৰেজিস্ট্যান্স উলিয়ালো RS এতিয়া এমিটাৰৰ ভোল্টেজ আৰু শান্ত ৰেজিস্ট্যান্সৰ ভোল্টেজ সেম হ'ব লাগিব কাৰণ এমিটাৰটোৱে গৈ পেলাই এমিটাৰ মানে গ্যালভানোমিটাৰৰ লগত যেটো এমিট মানে শান্ত ৰেজিস্ট্যান্স কানেক্ট কৰিম শান্ত ৰেজিস্ট্যান্সটোৱে এজ এ হোল এমিটাৰ বুজায় মানে শান্ত ৰেজিস্ট্যান্সৰ এক্ৰছৰ ভোল্টেজ আৰু এমিটাৰ এক্ৰছৰ ভোল্টেজ সেম হয় মানে গ্যালভানোমিটাৰৰ লগত শান্ত কানেক্ট কৰা মানি হৈ গল এমিটাৰ মানে শান্তৰ ভোল্টেজ ইকুৱেল টু এমিটাৰ ভোল্টেজ ঠিক আছে তেনে ক্ষেত্ৰত VA ইকুৱেল টু RS VS হ'ব লাগিব আৰু এটা RA যেতিয়া লাগে তো VS ইনটু IS বাই I কিন্তু IS আৰু RI মানে এমিটাৰৰ মাজেৰে যোৱা কাৰেন্ট আৰু শান্ত ৰেজিস্ট্যান্সৰ মাজেৰে যোৱা কাৰেন্ট সেমে হ'ব আৰু এটো তোমাক কিমান হৈছে 10 মিলি এম্পিয়াৰ দিত হৈছে 1 মিলি এম্পিয়াৰ দিত হৈছে ভ্যালু পুট কৰিলো মই RA টো পালো RA টো যদি পালো এটো ইকুৱেশ্যন 1 ধৰিলো এৰ ভ্যালুটো সোৱাচোন ইয়াৰ ভ্যালুটো সো অপশন 2 লগত মিলিছে নেকি ৰেজিস্ট্যান্স অফ দা এমিটাৰ উইল বি 0.02 কিলো ওম 0.02 টো 10 টু দি পাৱাৰ মাইনাস 10 টু দি পাৱাৰ 3 মানে ফাইনালি 2 ইনটু 10 টু দি পাৱাৰ 3 হৈ যায়গে ন দেন তোমাৰ হেফালৰ পৰা এটো এটা ইকুৱেশ্যন পালো হয়নে এটো এটা ইকুৱেশ্যন পালো এটো যদি মই কানেক্ট কৰো এতিয়া মোৰ 0.02 ওলাবগে হয়নে মানে ইকুৱেশ্যন অপশন 2 টো মোৰ কাৰেক্ট লাগা হৈছে ঠিক আছে অপশন 1 টো ৰং হৈছে অপশন 2 টো মোৰ কাৰেক্ট লাগা হৈছে তাৰ পিছত এতিয়া মই গৈ আছো থাৰ্ড অপশনটো কি দিছে if the ideal cell is replaced by a cell having interlesions 5 ohm then measured value of R will be more than 1000 তো এটো তো ইম্পসিবল আৰু মানে যত আমি আইডিয়াল সেলটোৰ ভ্যালু 1000 দিছো ঠিক আছে 1000 দিওতে 5 মানে যেটো পাম 5 ওহম এটা ইম্পসিবল আৰু ঠিক আছে তেনে ক্ষেত্ৰত আমি 4 নম্বৰ পইণ্টত যাবলৈ ধৰিছো তো 4 নম্বৰ পইণ্টত যোৱাৰ আগতে মই এতিয়া 4 নম্বৰ পইণ্টত মোক কি দিছে 4 নম্বৰ পইণ্টত মোক উলিয়াব দিছে the measured value of R ঠিক আছে তো measured value of R উলিয়াবলৈ যাওতে মই এটা 4 নম্বৰ পইণ্টৰ পৰা ট্ৰাই কৰো এতিয়া এইটো হৈ গল এমিটাৰ ওহমছ লৰ কানেকচন এটো 1000 ওহম তাৰ লগত মানে ভোল্টমিটাৰ এইফালে এমিটাৰ আমি যে এই দুটা যে কনভাৰ্ট কৰি ললো দুটা গ্যালভানোমিটাৰ এটা গ্যালভানোমিটাৰ এইটো ভোল্টমিটাৰ হল এটা গ্যালভানোমিটাৰ এইটো এমিটাৰ হল এতিয়া টোটাল কাৰেন্ট I ইয়াৰ মাজেৰে I ডেছ কাৰেন্ট গৈছে 1000 ওহমৰ মাজেৰে এতিয়া মই যদি চাও I বুলি কওঁতে E বাই R ইকুইভ্যালেন্ট R ইকুইভ্যালেন্ট বুলি কওঁতে E বাই চোৱাচোন E বাই তো ইয়াত তোমাৰ এমিটাৰে কাৰেন্ট কিমান দিব এমিটাৰৰ কাৰেন্টটো উলিয়াবলৈ যাওতে এমিটাৰৰ কাৰেন্টটো উলিয়াবলৈ যাওতে এমিটাৰ ৰেজিস্ট্যান্স মই জানো কিন্তু মই ডাইৰেক্ট ইয়াত তো ইয়াত যেটো কাৰেন্ট ওলাব ইহত দুটাৰ ইকুইভ্যালেন্টত যেটো কাৰেন্ট ওলাব সেই কাৰেন্টটো ইয়াৰো হ'ব তো এই কাৰেন্টটো I কাৰেন্টটো এনেকে যাব এনেকে গৈ আকৌ ইফালে দিয়ে যাব তো এমিটাৰে কাৰেন্ট কিমান পাব ইহত দুটাৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াও ঠিক আছে তো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াবলৈ যাওতে E বাই R ইকুইভ্যালেন্ট E বাই R ইকুইভ্যালেন্ট মানে 1 বাই এটো হল ভোল্টমিটাৰ এটো হল তাত থকা ৰেজিস্ট্যান্স দুইখিনি ক্যালকুলেশন কৰি এটো পালো মই ঠিক আছে এটো যেতিয়া মই পালো এটো পোৱাৰ পিছত মোক এতিয়া এই ওয়াৰডালৰ মাজেৰে এডাল ওয়াৰ আছিলে ওয়াৰডালৰ মাজেৰে কাৰেন্ট কিমান গৈছে I ডেছ গৈছে ঠিক আছে তো এমিটাৰটো হেতুহে তো এমিটাৰ I ডেছৰ কাৰণে মই এতিয়া I ডেছৰ কাৰণে I ইকুৱেল টু ভোল্টমিটাৰ ৰেজিস্ট্যান্স বাই এটো পুট কৰিলো I ভ্যালু মই ইয়াৰ পানি পুট কৰিলো এখিনি আছে এখিনি মই পুট কৰিলো RV ভ্যালু এখিনি ক্যালকুলেশন কৰোতে মই I ডেছ ইকুৱেল E বাই 1000 পালো এতিয়া ইয়াত 1000 ৰ জায়গাত যদি মই 5 ওহম ক্যালকুলেট কৰো কারেন্ট ভ্যালু কিমান বাঢ়ি যাব ভাবাচোন গতিকে থাৰ্ড অপশনটো হোৱাৰ ইম্পসিবল এটা ফোৰ্থ অপশনটোত মোক কি দিলে তোমাৰ ফোৰ্থ অপশনটোত কি দিলে দা মেজাৰ্ড ভ্যালু অফ R এটা মেজাৰ্ড ভ্যালু অফ R উলিয়াবলৈ যাওতে সোৱা মেজাৰ্ড ভ্যালু অফ R এতিয়া মেজাৰ্ড ভ্যালু অফ R বুলি কওঁতে ইনে তোমাৰ ৰেজিস্ট্যান্স 1000 আছিল তাৰ মাজেৰে I ডেছ কাৰেন্ট গৈছিল তো এতিয়া মই তো গম না পাও টোটাল সার্কিটটোৰ ৰেজিস্ট্যান্স RM ধৰি ললো যেটো RM মানে আমাৰ 1000 ইনে 1000 আছিল এটা 1000 তো নহয় আৰু আমি RM ধৰি ললো আৰু কাৰেন্টটো I কাৰেন্ট গৈছে এতিয়া RM মানে ভোল্টেজটো সেম থাকিব লাগিব
ভল্টেজ সেম থাকিব লাগিব ঠিক আছে খালি ৰেজিষ্টেন্সটোহে চেঞ্জ হ'ব ভল্টেজ সেম থাকিব লাগিব দুইটা ইকুৱেশ্যনত মই ধৰি ল'লোঁ যে চাৰ্কিটটো ইকুইভেলেণ্ট ৰেজিষ্টেন্স যিটো মেজাৰ্ড কৰি পাম সেইটো আৰ এম আৰু আমি থিয়ৰিটিকেলি ভেলু পাইছোঁ এইটো তো আৰ এম ইকুৱেল টু এইটো ভেলু বাই আই ভেলু পুট কৰিলোঁ 51 বাই এইখিনি ভেলু পুট কৰিলোঁ এইখিনি ভেলু পুট কৰিলোঁ আই ভেলু আৰু এইখিনি ভেলু পুট কৰিছোঁ কেলকুলেশ্যন কৰি 980 পালোঁ তো 980 পোৱা মানে মোৰ ফ'ৰ্থ অপশ্যনটো আছিলে 978 to 981 ভিতৰত আছিলে দেন মই এই ভেলুটো মই পাই গ'লোঁ এইটো যাৰ কাৰণে মই ইয়াত ক'ব পাৰিম যে মোৰ অপশ্যন 2 যিটো মই অলৰেডি এমিটাৰৰ কাৰণে ৰেজিষ্টেন্স পাইছিলোঁ আৰু এইটো অপশ্যন 4 মোৰ শুদ্ধ ঠিক আছে তাৰপিছত 2018 আৰু 2017ত মানে ডাইৰেক্ট কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ ওপৰত কুৱেশ্যন নাই অহা AC আৰু কাৰেণ্ট মিলাই কুৱেশ্যন আহিছে যাৰ কাৰণে মই এইখিনি যেতিয়া সেইকেইটা চেপ্টাৰ পঢ়াম তেতিয়া কৰাম তাৰপিছত কুৱেশ্যন এটা দিছে আৰু এটা বাল্ব আছিলে থিন ফিলামেণ্ট অফ টাংষ্টেন আছে হিটেড টেম্পাৰেচাৰ বাই পাছিং এন ইলেক্ট্ৰিক কাৰেণ্ট The hot filament emits black body radiation. The filament is observed to break up at random locations after a sufficiently long time of operations due to non-uniform evaporation of the tungsten from the filament. If the bulb is powered at a constant voltage, which of the following statement is true? So the temperature of the distribution over the filament is uniform. The resistance over small sections of the filament decreases with time. The filament emits more light at higher band of frequencies before it break up. ঠিক আছে and filament consume less electric power towards the end of the life of the bulb. তো এতিয়া কোনটো শুদ্ধ সুধিছে আৰু তো এজ এ হোল চাবলৈ গ'লে আমাৰ যেতিয়া এণ্ড অফ দ্য লাইফ বাল্ব এটাৰ যেতিয়া মানে বহুত দিন বাল্বটো ইউজ কৰা যায় তাৰ যিটো মানে তাৰ যিটো ফিলামেণ্ট থাকে ফিলামেণ্টৰ যিটো ৰেজিষ্টেন্স মানে সি থিন হৈ গৈ থাকে ফিলামেণ্টডাল মিহি হৈ গৈ থাকে তেতিয়া কি হ'ব তাৰ ৰেজিষ্টেন্সটো বাঢ়ি গৈ থাকে যেতিয়া ৰেজিষ্টেন্সটো বাঢ়ি গৈ থাকে ৰেজিষ্টেন্স বাঢ়ি যোৱা মানে পাৱাৰ কনজিউমটো কমি যাব নহয় ঠিক আছে ৰেজিষ্টেন্স কমি যোৱা মানে পাৱাৰ কনজিউমটো কমি যাব তো পাৱাৰ কনজিউম কমি যাব যাৰ কাৰণে সি কি হ'ব লাইটটো কি হ'ব কম লাইট এমিট কৰিব ঠিক আছে তেনেহ'লে আমাৰ এজ এ হ'ল অপশ্যনটো কি দিছিলে হায়াৰ ব্ৰেণ্ড ফ্ৰিকুৱেঞ্চি বিফৰ ইট ব্ৰেক আপ সেইটো হ'ব তাৰপিছত এট দ্য পজিশ্যন হুৱেৰ টেম্পাৰেচাৰ ইজ মেক্সিমাম ফিলামেণ্ট ব্ৰেক অলৰেডি টেম্পাৰেচাৰ যেতিয়া বাঢ়ি যোৱা মানে কি হ'ব টেম্পাৰেচাৰ বাঢ়ি যোৱা মানে এজ এ হ'ল কাৰেণ্ট ফ্ল' বাঢ়িবলৈ ধৰিব কিন্তু এজ এ হ'ল ৰেজিষ্টেন্স বাঢ়ি গৈ আছে ঠিক আছে গতিকে সেই সময়তে গৈ পেলাই সি কাৰেণ্ট পাছ হ'বলৈ নিদি কি গৈ পেলাই কি হ'বগৈ ব্ৰেক হ'বগৈ দেন ব্লেক বডি ৰেডিয়েশ্যন কাৰ্ভ এডাল আছে সেইটো তোমালোকে ইয়াত এতিয়ালৈকে পোৱা নাই মানে সেইটো থাৰ্মেল কণ্ডাক্টিভিটি চেপ্টাৰত আছে এণ্ড ফিলামেণ্ট কনজিউমছ লেয়াৰ ইলেক্ট্ৰিকেল পাৱাৰ টুৱাৰ্ডছ দ্য এণ্ড অফ দ্য লাইফ অফ দ্য বাল্ব তেতিয়া আৰু বাল্বটো বহুত দিন ইউজ কৰা যায় আৰু ঠিক আছে এণ্ড মানে এজ এ বাল্বটোৰ লাইফ চাইকেল শেষ হ'বলৈ হয় তেতিয়া সি কি হয়গৈ পাৱাৰ কনজিউমটো তাৰ কমি যায় দেন এইটো পইণ্টৰ ভিউৰ পৰা আমাৰ ফ'ৰ্থ অপশ্যনটো কাৰেক্ট আছে এণ্ড থাৰ্ড অপশ্যনটো কাৰেক্ট আছে যাৰ কাৰণে আমি অপশ্যন চি এণ্ড ডি আৰ কাৰেক্ট বুলি ক'ব পাৰোঁ ঠিক আছে তাৰপিছত আমি গৈ আছোঁ 2015 কুৱেশ্যন 2015 তুমি চোৱা এলুমিনিয়ামৰ এখনটা বাৰ আছিলে মানে এডাল মোটা তুমি পাইপ কনচিডাৰ কৰা মানে বক্স টাইপ মানে স্কোৱাৰ মানে কি আৰু লম্বা এডাল ৰড টাইপ কনচিডাৰ খালি স্কোৱাৰ ৰড আৰু ঠিক আছে স্কোৱাৰ ৰডডালৰ ভিতৰত তুমি এটা হোল কৰি দিছা আৰু হোলটোত তুমি এডাল আইৰণ ভৰাই দিলা ঠিক আছে দুইটা ৰেজিষ্টিভিটি কৈ দিছে আমাক এতিয়া ইকুইভেলেণ্ট ৰেজিষ্টেন্স সুধিছে ঠিক আছে এইখিনি অপশ্যন দিছে আৰু দেন এইটো ফিগাৰটো তুমি চোৱা ফিগাৰটো এইটো এলুমিনিয়াম আছিলে এলুমিনিয়াম 7 মিলিমিটাৰ তাত এটা 2 মিলিমিটাৰ এটা হোল কৰিলোঁ আৰু সেই হোলটো কিহৰ হৈ আছে আইৰণৰ হৈ আছে আৰু সেই লেংথটো কিমান 50 মিলিমিটাৰ তো এতিয়া মোক এতিয়া এলুমিনিয়ামৰ আইৰণ ঠিক আছে এটা ইয়াৰ এই দুটা যেনেকৈ আছে এই দুটা এজ এ হ'ল পেৰেলেল কানেকশ্যনত আছে দুইটা পেৰেলেল কানেকশ্যনত আছে ঠিক আছে এতিয়া পেৰেলেল কানেকশ্যনত আছে সিহঁতৰ ইকুইভেলেণ্টটো পেৰেলেল কৰি দিলেই হ'ল কিন্তু সিহঁতৰ ইণ্ডিভিজুৱেল ইকুইভেলেণ্ট মই গম পাব লাগিব ইণ্ডিভিজুৱেলি ভেলুকেইটা গম পালেহে তাৰ ভেলু বহাই মই ইকুইভেলেণ্ট ৰেজিষ্টেন্স উলিয়াম তাৰ কাৰণে চোৱা মই প্ৰথমে কি কৰি আছোঁ এইটো হ'ল ইকুইভেলেণ্ট ৰেজিষ্টেন্স মানে এজ এ হ'ল 1/r এলুমিনিয়াম প্লাছ 1/r আইৰণ ইকুৱেশ্যন 1 এতিয়া কথাটো হ'ল আইৰণৰ কাৰণে ৰৌ এল বাই ৰৌ এইটো আছে এল দি দিছে এলটো দুইটাৰে ছেমেই হ'ব কিন্তু এৰিয়া মানে কাৰ ইয়াৰ 2 মিলিমিটাৰ মানে 2 × 10⁻³ হোল স্কোৱাৰ এইটো মই পাই গ'লোঁ আইৰণৰ
এলুমিনিয়ামৰ কাৰণে কি হ'ব ৰ' এল বাই ৰ'ত এইটো এল এইটো কিন্তু এই কাৰণে মানে দেন গোটেইটো এলুমিনিয়াম নহয় নহয় মাজত আকৌ আইৰণখিনি আছে আইৰণখিনি মাইনাছ কৰিব লাগিব আইৰণখিনি মাইনাছ কৰিলেতো আইৰণৰ এইটো পাম মই এলুমিনিয়ামৰ পাম এইটো আইৰণৰ পাম দুয়োটাৰে ভেলুখিনি বহাবা কেলকুলেশ্যন কৰিবা কৰি পেলাই গৈ গৈ তুমি এজ এ হ'ল এইটো ভেলু পাবাগে ইকুইভেলেণ্ট ভেলু এইটো পাবাগে দেন তেনেহ'লে এই ভেলুটো য'ত আছে সেইটোৱে অপশ্যনটো কাৰেক্ট ঠিক আছে তাৰ পিছৰটো তুমি চোৱা ইন দ্য ফলোয়িং চাৰ্কিট কাৰেণ্ট থ্ৰু দ্য ৰেজিষ্টৰ 2 ohm এজ আই এম্পিয়াৰ এই যে 2 ohm আছে 2 ohm মাজেৰে কাৰেণ্ট কিমান যাব সুধিছে 2 ohৰ মাজেৰে কাৰেণ্ট কিমান যাব মানে সুধা মানে actually ইকুইভেলেণ্ট চাৰ্কিটৰ কাৰেণ্টে লাগে আৰু ঠিক আছে তাৰ কাৰণে মই গোটেই চাৰ্কিটটোৰ ইকুইভেলেণ্ট ৰেজিষ্টেন্স মোক লাগিব তাৰ কাৰণে চোৱা এতিয়া ইয়াত এই ফিগাৰটো চোৱা ইয়াত এই 1 ohm 2 ohm দেখিছানে এইফালে 2 ohm 4 ohm দেখিছা 1/2 2/4 দেন এই বস্তুটো হুইষ্টন ব্ৰিজ বেলেঞ্চ কানেকশ্যন হৈ আছে এইটো কেঞ্চেল যাব দেন ফিগাৰটো আহিল এইটো আহিব ইয়াত মানে কি হৈ আছে তুমি গোটেই চাৰ্কিটটোতে হুইষ্টন ব্ৰিজ এপ্লাই কৰিব লাগিব ইয়াত তুমি দেখিছা 1 আছে 2 আছে ইয়াত 2 আছে 4 আছে ইয়াত 10 12 এনেকৈ আছে না ইয়াত গোটেই চাৰ্কিটটোৰ কাৰণে হুইষ্টন ব্ৰিজ এপ্লাই কৰি দিম এপ্লাই কৰিলে কি হ'ব এইফালে 6 এইফালে 2 এইফালে 12 এইফালে 4 দেন এই বাউণ্ডাৰী যেতিয়া হুইষ্টন ব্ৰিজ কণ্ডিশ্যন ফুলফিল হৈ আছে একচুৱেলি ভিতৰৰ গোটেইখিনিয়ে কেঞ্চেল গুচি যায় এইটো ফিগাৰ মই আঁকিবই নালাগে ডাইৰেক্ট এইটো ফিগাৰে হৈ যায় দেখিছানে ভিতৰৰ গোটেইখিনি কেঞ্চেল গুচি যাব এইটো বেলেঞ্চ হৈ আছে ইয়াৰ মাজেৰে এইফালে ঠিক আছে কোনোফালে কাৰেণ্ট নাযায় ঠিক আছে যেতিয়া কাৰেণ্ট নাযায় তেনেহ'লে এই ব্ৰাঞ্চখিনি থকা নাথাকা একেই দেন ডাইৰেক্ট এইটো ফৰ্মত এইটো ফিগাৰ এইটো নেআঁকিলেও হৈ যায় আৰু এইটো দৰকাৰেই নাই ইয়াৰ পৰা ডাইৰেক্ট এইটো দেন ইয়াত দেখিছানে 2 আছে 6 2 12 4 থাকিব এয়া 6 to 12 4 থাকিব দেন এইখিনি গোটেইখিনি কিহত আছে আৰু এইকেইটা চিৰিজত আছে তাৰপিছত পেৰেলত আছে এইখিনি কৰিলে 4.5 পাম এইখিনি সলভ কৰিলে মই 6.5 পাম দেন I equal to 1 ampere মানে এই আইটোৱেটো 2 ohmৰ মাজেৰে যাব আৰু ঠিক আছে এইটো হৈ গ'ল কুৱেশ্যনটোৰ সলিউশ্যন হৈছে তাৰ পিছৰ কুৱেশ্যনটো আছে a heater of a electric kettle of made of wire of length 1 length L and diameter D it takes 4 minutes to raise a temperature of 0.5 kg water by 40 K ইয়াতে টেম্পাৰেচাৰ কথাখিনি এনেই দিলে কাৰণ টেম্পাৰেচাৰটো সেমেই আছে ৰাইজিং টেম্পাৰেচাৰ কুৱেশ্যন নহয় মানে হা ইয়াত 40 K দিলে the heater is replaced by a new heater having 2 wires of same material each of length L and diameter twice D এবাৰ সেই একেটা মানে হিটাৰ ইউজ কৰিলে কি কৰিলে মানে দুডাল ৰড ইউজ কৰিলে যাত লেংথটো সেমে আছে বা ডায়ামিটাৰটো কি হৈ আছে দুগুণ হৈ আছে ঠিক আছে and the way these wires are connected in given in the options hey wire kedal keneke connect হৈ আছে খুদিছে ঠিক আছে how much time in minute will it take to raise the temperature of the same amount of water by 40 K the temperature same আছে খালি মোক এতিয়া ইনডাইৰেক্টলি কথাটো হ'ল যে wire kedal keneke connect কৰিলে আৰু হেতৰ টাইম কিমান লাগিল তো তাৰ কাৰণে সো আমি প্ৰথমতে গলো given kettle যেটো আছে তাৰ কাৰণে royal by then given kettle to তোমাৰ কাৰণে মই r টো উলিয়াই ললো ঠিক আছে আৰু তাৰ পিছত পাৱাৰ টো ললো v স্কয়াৰ বাই r ফৰ্মুলা তা সেকেন্ড কেটেল টো পাৱাৰ টো মই প্ৰথমটোৰ মানে ইয়াত কি কৰিলে সেকেন্ড টো যেতিয়া মানে টুৱাইস দি হ'ল তেনেহলে আগৰটো এটো যদি মই d ধৰো এটো d/2 হ'ব ন আধা হ'ব মূলটাকে ধৰিলো আৰু দেন d/2 ধৰি পেলাই প্ৰথমটো ৰেজিস্ট্যান্স লৈ পাৱাৰ ললো আৰু সেকেন্ড কেটেল টো তেনেকে দুগুণ ধৰি ললো মানে দুগুণ মানে কি আৰু ইয়াৰ d/2 দুগুণ ধৰিলো মানে d হ'ব দেন তাৰ পৰা এটো হ'ল তেনেহলে দুইটা ৰেজিস্ট্যান্স ঠিক আছে ইজ ইকুৱেল টু মানে এটো যদি প্ৰথম কেটেল হয় এটো যদি সেকেন্ড কেটেল হয় দুইটাৰে সেকেন্ড কেটেল টোৰ দুডাল ওয়্যাৰ আছিল না দুডাল ওয়্যাৰৰ কাৰণে ৰেজিস্ট্যান্স বেলেগ বেলেগ ললো আৰু দুইডাল ওয়্যাৰৰ ৰেজিস্ট্যান্স আগৰ ৰেজিস্ট্যান্স টোৰ লগত কি হৈ আছে আগৰ ৰেজিস্ট্যান্স টোৰ 1/4 হয় মানে প্ৰথম যেডাল ওয়্যাৰ আছিল তাৰ যদি ৰেজিস্ট্যান্স যদি r হয় সেকেন্ড হিটাৰটো দুডাল ওয়্যাৰ আছিল না r1 r2 দুডাল ওয়্যাৰ আছিল দুডাল ওয়্যাৰ আছে r1 r2 আৰু হিহঁতৰ দুইটা ৰেজিস্ট্যান্স সেম হ'ব কিন্তু হিহঁত দুটাৰ ৰেজিস্ট্যান্সৰ লগত আগৰ ৰেজিস্ট্যান্সটো কম্পেয়াৰ কৰিলে 1/4 হয় ঠিক আছে এতিয়া মই যদি দুডাল ওয়্যাৰ যদি প্যাৰেলাল কানেক্ট কৰো তেনেহলে কি হ'ব চোৱা 1 বাই মানে 1/r/4 r/4 মিলি গৈ পেলাই 8/r মানে r/8 হ'ব এটো তো এটা পাৱাৰ উলিয়ালে 8p পাম মানে যদি প্যাৰেলাল কানেকশ্যন কৰিলে যেটো পাৱাৰ পাম মই যেটো আগৰটোৰ 8 টাইমছ পাম তেনেহলে আগৰটো যদি তোমাৰ
4 মিনিট লাগিছিলে আগতো তুমি চোৱাচোন তোমাক কিমান লাগিছিলে ইট গিভিন তোমাক লাগিছিলে কিমান আগতো তোমাক কৈছে 4 মিনিট লাগিছিলে 4 মিনিট লাগিছিলে প্ৰথম কেটেলটোত কিন্তু সেকেন্ড কেটেলটো যদি পেৰেলেল কানেকশ্যন কৰোঁ সি প্ৰথম কেটেলটোৰ 8 টাইমছ পাৱাৰ দিয়ে না তাৰ যদি 4 মিনিট লাগে ইয়াৰ তেনেহ'লে আধা মিনিট লাগিব তেতিয়া 4 মিনিটত হৈ যাব আধা মিনিট লাগিব মানে পেৰেলেল কানেকশ্যন কৰিলে কি হ'ব পেৰেলেল কানেকশ্যন কৰিলে আধা মিনিট লাগিব আৰু যদি সিৰিজ কানেকশ্যন কৰোঁ তেতিয়া তোমাৰ কি হয়গে টুৱাইস পি হয় তেনেহ'লে প্ৰথমটোত 4 মিনিট লাগিছিলে সেকেন্ড কেছটোত 2 মিনিট লাগিব ঠিক আছে 2 মিনিট লাগিব তেনেহ'লে 2 টাইমছ এণ্ড 8 টাইমছৰ অপশ্যন যোনটো আছে এটোৱে শুদ্ধ মানে দেখিছানে 2 মিনিট লাগিব ইট ৱাইৰছ আৰ সিৰিজ এণ্ড 0.5 মিনিট ইফ ৱাইৰছ আৰ পেৰেলেল মানে বি এণ্ড ডি অপশ্যনছ আৰ কাৰেক্ট ঠিক আছে বি এণ্ড ডি অপশ্যনছ আৰ কাৰেক্ট বুজি পালা তাৰ পিছত তোমাক কুৱেশ্যনটো দিছে two ideal batteries of EMF V1 and V2 and 3 resistors R1 R2 are connected in figure দিছে আৰু ইয়াত কোনটো শুদ্ধ সুধিছে এটো মানে গোটেই কোৱেশ্যনটো অকমান কনফিউজিং টাইপ হয় তথাপিতো মই কৰিছো তো ইয়াত চোৱা ইয়াৰ V1 আছে এণ্ড V1 এনেকৈ গৈ একন জায়গা পাইছে ইয়াত থাকো ইয়াত R0 ধৰি ললো এফালে তো ইয়াৰ লগতে উল্টা হৈ আছে যাৰ কাৰণে ফিগাৰটো এনেকৈ ললো V1 এটো মিড পইণ্টত চোৱা মিড পইণ্ট এটো মানে R1 R2 to R1 R2 কানেক্ট হৈ আছে না এটো R2 এফালে যদি ইহঁতৰ লগত কানেক্ট আছে এফালটো কি 0 হৈ আছে ঠিক আছে এডাল ওয়াৰ দি পেলাই কি ইয়াৰ নেগেটিভ আৰু পজিটিভ কানেক্ট হৈ আছে এটো পজিটিভ এণ্ড নেগেটিভ ভোল্টেজৰ কানেক্ট হৈ আছে ইফালে 0 আছে ঠিক আছে আৰু ইয়াৰ লগত R2 আছে ইয়াৰ লগত R3 আছে এটো ফিগাৰটো ইয়াৰ যদি ইকুইভ্যালেন্ট পটেনশিয়াল যদি ইয়াৰ যদি উলিয়াবলৈ যোৱা তেনেহ'লে V1/R1 ঠিক আছে ইয়াৰটো 0ই হয় প্লাস ই মাইনাস হ'ব উল্টা হৈ আছে বাই ৰেজিস্ট্যান্স ললো এটো এক্সপ্ৰেশন পালো এটা কারেন্টটো ইয়াৰ মাজেৰে 0ই হ'ব ঠিক আছে যদি কারেন্ট 0 হয় আর কারেন্ট 0 হোৱাৰ লগে লগে তেতিয়া তোমাৰ এই টার্মটো নাইকিয়া হৈ যাব 0 আৰু r টার্ম নাইকিয়া হৈ যাব তেতিয়া মোৰ এই এক্সপ্ৰেশনটো আহিব v1/v2 = r1/r3 আহিব যেতিয়া এটো কন্ডিশন হ'ব এই কন্ডিশনটো লগত মিলাই ইয়াৰ অপশন কোন কথা শুদ্ধ তুমি চোৱা v1 = v2 = r1 r2 r3 ঠিক আছে এটো তোমাৰ হ'ব পাৰে v1 = কাৰণ ইয়াত v1 যদি v2 হয় r1 = r3 হলে = r2 লেখাত একো প্ৰবলেম নাই ঠিক আছে আকৌ v1 = v2 যদি v2 হয় r1 = 2 যেটো এটো ভ্যালু একো মতলবেই নাই ইয়াক টুৱাইস r2 লিখিলেও একো ইকুৱেশ্যনৰ প্ৰবলেম নহয় আকৌ ঠিক আছে 3 ইকুৱেশ্যনত চোৱাচোন v1 = টুৱাইস v2 এটো ঠিক আছে কিন্তু প্ৰবলেমটো হৈ আছে কোত এইটো ইকুৱেশ্যনত দেখিছানে টুৱাইস v1 = v2 হলে ইয়াত টুৱাইস r1 যেতিয়া হ'ব টুৱাইস r1 = হলে ইয়াত তুমি চোৱাচোন v2 চেঞ্জ হৈছে v2 লগত v1 চেঞ্জ হ'ব কিন্তু ইয়াত v2 চেঞ্জ মানে v3 চেঞ্জ নকৰিলে যদি চেঞ্জ নহলে এই ইকুৱেশ্যনটো নট পসিবল ইকুৱেশ্যন 4 1 2 3 তিনিটা অপশনস কারেক্ট ঠিক আছে তাৰ পিছৰ কোৱেশ্যনটো আছে মিটাৰ বেজৰ ওপৰত দিছে ডিউৰিং এন এক্সপেৰিমেন্ট মিটাৰ বেজ দ্য galvanometer shows a null point when the jockey is present as 40 cm and using standard resistance of 90 ohm as shown in the figure the least count of the scale use of the meter base on 1 mm least count লাগে least count মানে percentage error লাগে তো actually meter base কারেন্টৰ হয় কিন্তু লগতে এই যে আমি যেটো ক্লাস 11 ৰ ফার্স্ট চ্যাপ্টার আছে errors তাৰ লগত সম্পৰ্ক আছে ঠিক আছে এতিয়া মইতো নাজানো ইয়াত কিমান আছে ইয়াত r ৰেজিস্ট্যান্স x ধৰি ললো x/90 = 40/60 হ'ব x/90 = 40/60 = x = 60 ohm পাই গলো ইনে আননোন ৰেজিস্ট্যান্স গুলো কি হয় l/100 - l ইনটু ৰেজিস্ট্যান্স হয় ঠিক আছে তো এটা কথাটো হল x = উলিয়াব লাগে x = উলিয়াবলৈ যাওঁতে ইয়াত x ৰ ভ্যালুটো যেহেতু del x/x ললো ঠিক আছে এতিয়া ধৰি ল ইয়াত আননোন ৰেজিস্ট্যান্স কিমান আছে 90 আছে r ৰ ভ্যালু 90 to constant term তো l on del l/100 - l এখিনি ভ্যালু পুট কৰিলো এইটো পালো 0.25 তেনে হলে x = 60 ± 0.25 অপশনটো কারেক্ট হ'ব এইটো অপশনটো 60 এটো কারেক্ট হ'ব ঠিক আছে এতিয়া হেতু আৰু তাৰ পিছৰ কোৱেশ্যনটো কি দিছে চাও এই কোৱেশ্যনটো দিছে এইটো কোৱেশ্যন আমি জেই মেন্সত কৰিছো এই কোৱেশ্যনটোৰ ভ্যালুখিনি ইয়াত চাৰিটা অপশনে তোমাৰ কারেক্ট হয় তোমালোকে জেই মেন্সৰ সলিউশনত পাই যাবা 2014-15 ত আহিছে জেই মেন্সৰ এটো ঠিক আছে
বুজি পাইছা এট দ্য লাষ্টত চাগে সকলোৱে কুৱেশ্যনছখিনি ভালদৰে চালা আৰু মই আশা ৰাখিছোঁ সকলোৱে চাগে বুজি পাইছা এতিয়া মই আহিছোঁ যে পেপাৰখিনি আমি কৰোঁতে আমি প্ৰতিটো ইয়েৰতে 2020 হওক 19 হওক আমি প্ৰতিটো ইয়েৰতে আমি কাৰেণ্টৰ এটা কুৱেশ্যনছ পাই গৈ আছোঁ ঠিক আছে গতিকে মই ক'ম যে চেপ্টাৰটো ভালকৈ পঢ়ি যাবা এটা কুৱেশ্যনছ তুমি এটলিষ্ট এডভান্সত হ'লেও পাবা যেই মেইনছত আমি কৈছোঁ আমাৰ 3টাৰ পৰা 4টা কুৱেশ্যনছ আহিছে ঠিক আছে নীট লেভেলৰ এক্সামতো আমাৰ 3টা কুৱেশ্যনছ আহিছে বোৰ্ড লেভেলত আমাৰ 7 মাৰ্কছকৈ আহে দেন গোটেইখিনি এই চেপ্টাৰটো মই একদম বেচিক্সৰ পৰা ঠিক আছে হোৱাট ইজ কাৰেণ্টৰ পৰা মই আৰম্ভ কৰি আজি মই গৈ যে এই এডভান্সৰ পেপাৰত মই টোটেল 10টা লেকচাৰ মোক লাগিল 10টা লেকচাৰত মই গোটেই কাণ্ডেটিটো মই শেষ কৰি তোমালোকক দিলোঁ ঠিক আছে তোমালোকে যদি ভাল পাইছা তোমালোকৰ যদি বেনিফিট হৈছে দেন মই ভাবিম যে মোৰ কষ্ট সাৰ্থক হৈছে ঠিক আছে তো লগতে মই যে এডভান্স পেপাৰখনৰ যেটা ডিসকাশন কৰিলোৱে তাৰ এক্সামিনেশন পেটাৰ্নটো মই অকমান ডিসকাস কৰি দিওঁ দেন যে এডভান্সত আমাৰ পেপাৰত পাৰ্ট দুটা থাকে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 1ত যেটো পেপাৰ 1 আছে তাৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 আকৌ তেনেকৈ পেপাৰ 2 থাকে ইভিনিং তাতো পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 থাকে ঠিক আছে এটা পেপাৰ 1ৰ পাৰ্ট মানে পেপাৰ 1ৰ যেটো পাৰ্ট 1 আছে তাৰ পৰা 18 মাৰ্কস আহে ঠিক আছে 6টা কোৱেশ্যনছ আহে এভৰি কোৱেশ্যন 3 মাৰ্ককে থাকে যদি কাৰেক্ট হয় +3 যদি ৰং হয় -1 ঠিক আছে পাৰ্ট 2ৰ পৰা তোমাৰ 24টা কোৱেশ্যনছ আহে 24টা কোৱেশ্যনছ সৰি 24 মাৰ্কস আহে 24 মাৰ্কসত 6টা কোৱেশ্যনছ থাকে ঠিক আছে তাত তোমাৰ যদি শুদ্ধ হয় তাত মাল্টিপল চয়েসেস অপশন থাকে ঠিক আছে +4 +3 +2 +1 ঠিক আছে আৰু যদি ৰং হয় -2 ঠিক আছে এটা +4 তুমি কেতিয়া পাবা ধৰি লোৱা অপশনস গুটেই কেটা কাৰেক্ট আছে আৰু তুমি গুটেই কেটা অপশনে ক্লিক কৰিছা দেন তুমি ফুল মাৰ্কস পাবা ধৰি লোৱা অপশন 4টা শুদ্ধ আছিল তুমি 3টা কাৰেক্ট কৰিলা এটা তুমি অপশন ক্লিক নকৰিলা দেন তুমি 3 মাৰ্কস পাবা ঠিক আছে ধৰি লোৱা অপশন 4টা কাৰেক্ট আছিল তুমি ধৰি লোৱা দুটা ক্লিক কৰিলা দুটা কাৰেক্ট নকৰিলা ঠিক আছে ক্লিক নকৰিলেহে দে টিক নকৰিলেহে দেন তোমাৰ এজ এ হোল কাৰেক্ট অপশন যদি দুটা হয় তুমি +2 পাবা আৰু ধৰি লোৱা অপশন 3টা বা দুটা শুদ্ধ আছে তুমি সাপোজ এটাহে টিক কৰিলা দেন তুমি 1 পাবা ঠিক আছে আৰু যদি তুমি যদি অপশন টিক এটাও নকৰা দেন তোমাৰ কোনো নিগেটিভ মাৰ্ক নাই কিন্তু কথাটো এনেকুৱা হ'ল তুমি 4টা অপশন টিক কৰিলা তাৰ সাপোজ দুটা শুদ্ধ হ'ল বাকি দুটা ভুল হ'ল ঠিক আছে তেনেকুৱা কেছত তোমাৰ এজ এ হোল -2 আহিব ঠিক আছে বুজি পাইছানে মানে তুমি সাপোজ এনেকুৱা হ'ল 4টা কোৱেশ্যন 4টা অপশন কাৰেক্ট আছিল তুমি এটা অপশন টিক কৰিলা বাকি 3টা নকৰিলা হিচাপে তুমি +1 পাবা কিন্তু তোমাৰ -2 তোমাৰ এজ এ হোল তাৰ পৰা মাইনাস হ'ব ঠিক আছে তো সিমিলাৰলি পেপাৰ 2ৰো সেম প্যাটাৰ্নে হয় তেন সেইমতে তোমালোকে যেই এডভান্সৰ জুনে পিসিএম কম্বিনেশন লৈ ইঞ্জিনিয়াৰিং পঢ়াৰ সপোন দেখিছা তেন ইণ্ডিয়াত এজ এ হোল আইআইটি সপোন ম্যাক্সিমাম ষ্টুডেণ্টৰে থাকে ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰা গতিকে মই ভাবো যে তোমালোকৰ যাতে সপোনটো পুৰা হওক ঠিক আছে মই আশা ৰাখো আমি যি কৰি গৈ আছো নগাঁও দাৰ্শনিক ক্লাছেছৰ ফালৰ পৰা এই কৰ্মখিনি তোমালোকৰ যাতে কেৰিয়াৰটো অকমান আগুৱাই নিয়াত হলেও সাৰ্থক হয় যাতে ঠিক আছে দেন এট দ্য লাষ্টত মই গৈ এটাই কম যে আমি নগাঁৱত আছো নগাঁৱত থাকি নগাঁৱতে পঢ়ি পেলাই আমি অসম তথা ভাৰতবৰ্ষৰ ভিতৰত নিজৰ খুপনি গছগজিয়া কৰিম ঠিক আছে ধন্যবাদ বেষ্ট অফ লাক